সন্ধান দেউতাক পুৰস্কাৰ ঘোষণা 11 মাৰ্চৰ পৰা নিৰুদ্দেশ মুছাৰফ পৰিয়ালৰ আহ্বান তুমি যদি এই খবৰটো চাই আছা এতিয়াই ফোন কৰা তোমাৰ আম্মা বহুত অসুস্থ ফটোত দেখা এজন মুছাৰফ হুছেইন মানসিকভাৱে অসুস্থ যোৱা 11 মাৰ্চৰ পৰা নিখোজ হৈ আছে পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পাছতো সন্ধান উলিয়াব পৰা নাই পুত্ৰৰ সন্ধান নাপাই মাতৃ অসুস্থ হৈ পৰিছে বকুথাৰাত নিৰুদ্দেশ সম্পৰ্কে জাননী দিয়াৰ পিছতো কোনো সুফল পোৱা নাই যাৰ বাবে পৰিয়ালৰ কাটৰ আহ্বান কোনো হৃদয়বান ব্যক্তিয়ে যুৱকজনক দেখিলে তলত উল্লেখ কৰা এই নম্বৰত যোগাযোগ কৰে যেন সন্ধান দেউতাক নগদ 20,000 টকাৰে পুৰস্কৃত কৰা হ'ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে 11 তাৰিখ ঈদৰ দিনা আমাৰ ভাইটি মুছাৰফ হুছেইন দিনৰ 4টা বজালৈ আমি প্ৰত্যক্ষ কৰিছোঁ তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ গৈছে আমি বিচাৰি পোৱা নাই আজিলৈ পোৱা নাই আকৌ এবাৰ নিউজ কৰিছিলোঁ থানাত ইজাহাৰ দিছিলোঁ কোনো ধৰণৰ সা-সন্ধান পোৱা নাই এতিয়ালৈ তো এতিয়া আমি মোৰ অসমবাসী ৰাইজৰ ওচৰত আমাৰ অনুৰোধ যদি কোনোবাই এই মুছাৰফ হুছেইনক দেখা পায় আমাক যদি অনুসন্ধান দিয়ে আমি তেখেতক মাননী হিচাপত 20,000 টকা পুৰস্কাৰ কৰিম আৰু আমাৰ যিটো নম্বৰ আছে এই নম্বৰত ফোন কৰি আমাক জনাই দিলে আমি সুখী হ'ম জৰিয়তে মুছাৰফ হুছেইনক অনুৰোধ কৰি আছোঁ তুমি যদি এই চেনেলটো ক'ৰবাৰ পৰা চাই আছা তুমি আমাৰ মুখৰ ফালে চাই তোমাৰ আম্মা বিৰাট অসুস্থ হৈ আছে এতিয়া মেডিকেলত আছে তুমি ভয় কৰিব নালাগে তোমাক কোনো একো নকয় তুমি আমাক ফোন কৰিবা আমি তোমাক লৈ আহিম তুমি ঘৰৰ মানুহ ঘৰত উভতি আহা এইখিনি আমাৰ অনুৰোধ খুন্তলিৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট টাইম 8প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন